নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 28 আগষ্ট শুক্ৰবাৰে চন্দ্ৰগ্ৰহণৰ লগতে ৰাখী পূৰ্ণিমা। এই পূৰ্ণিমা হৈছে ভাতৃভগ্নীৰ প্ৰীতি সুৰক্ষাৰ পূৰ্ণিমা। ৰাখী পূৰ্ণিমা হৈছে অতি শক্তিশালী পূৰ্ণিমা। যদিও এই পূৰ্ণিমাৰ মহত্ব বেছি, তথাপিও 2026 বৰ্ষত ৰাখী পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ সংযোগ হৈ গ্ৰহ নক্ষত্ৰৰ মাজত এক মহাজাগতিক আলোড়নৰ সৃষ্টি হ'ব, যাৰ ফলত তিনি ৰাশিৰ ক্ষেত্ৰত এই সময়ছোৱাত সতৰ্ক নহ'লে আগন্তুক দিনত মহা বিপদত পৰাৰ ভয় থাকিব। চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত এই তিনি ৰাশিয়ে বিশেষ কিছুমান কথাৰ প্ৰতি সতৰ্ক হ'ব লাগিব আৰু সাৱধানে থাকিব লাগিব। গ্ৰহ নক্ষত্ৰৰ অশুভৰ প্ৰভাৱে বহু ডাঙৰ বিপদত পেলোৱাৰ সম্ভাৱনা আছে এই তিনি ৰাশিৰ ক্ষেত্ৰত। শাওণ মাহৰ পূৰ্ণিমাক ৰাখী পূৰ্ণিমা বুলি কোৱা হয়। এইবাৰ ৰাখী পূৰ্ণিমা ভাদ মাহত সংযোগ হৈছে। পূৰ্ণিমাৰ সময়ছোৱাত চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত এই তিনি ৰাশিৰ অশুভ হোৱাৰ বিপৰীতে অন্য চাৰি ৰাশিৰ বাবে সৌভাগ্য উদয় হোৱাত সহায় হ'ব। জ্যোতিষশাস্ত্ৰ অনুসৰি তিনি ৰাশিয়ে এই দিনটোত সাৱধান হ'ব লাগিব আৰু চাৰি ৰাশিৰ জীৱন সলনি হৈ পৰিব এই দিনটোতেই। গ্ৰহণৰ ফলত হোৱা মহাজাগতিক প্ৰক্ৰিয়াৰ ফলত নৱগ্ৰহৰ বৃহস্পতিকে মুখ্য কৰি 5টা শক্তিশালী গ্ৰহৰ শুভ প্ৰভাৱ এই চাৰি ৰাশিৰ ওপৰত পৰিব, যাৰ ফলত তেওঁলোকৰ সৌভাগ্য উদয় হ'ব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ৰাখী পূৰ্ণিমাৰ দিনা চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত গ্ৰহৰ মহাজাগতিক প্ৰক্ৰিয়াৰ ফলত কোন কোন তিনি ৰাশিৰ বিপদ বিঘিনি অহাৰ সম্ভাৱনাৰ লগতে কোন কোন চাৰি ৰাশিৰে কি ক্ষেত্ৰত অধিক ফলৱান হ'ব পাৰিব আৰু তেওঁলোকৰ ভাগ্য কেনেকৈ উদয় হ'ব। ৰাখী বন্ধনৰ দিনা চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত এইদিনা প্ৰতি ৰাশিৰ ব্যক্তিয়ে কোনবোৰ ক্ষেত্ৰত সাৱধান হ'ব পাৰিলে গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ পৰি উন্নতিত সহায় হ'ব। গতিকে আজিৰ ভিডিঅ'টো প্ৰতি ৰাশিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব পাৰে তেনে ৰাখী পূৰ্ণিমাৰ দিনা চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত ল'বলগীয়া সাৱধানতাখিনি লৈ নিজৰ উন্নতিত আগুৱাই যোৱাত উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰাশিসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 28 আগষ্ট শুক্ৰবাৰে পবিত্ৰ ৰাখী পূৰ্ণিমা, কিন্তু এইদিনাই চন্দ্ৰগ্ৰহণ সংযোগ হৈছে। এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান নহয় যদিও চন্দ্ৰগ্ৰহণৰ ফলত যি মহাকাশত গ্ৰহৰ আলোড়ন সৃষ্টি হ'ব, সেই আলোড়নৰ যোগাত্মক শক্তি আৰু ঋণাত্মক শক্তি দুয়োটা শক্তিৰ প্ৰভাৱ সম্পূৰ্ণভাৱে পৰিব। জ্যোতিষ বিজ্ঞানে এই কথা মত পোষণ কৰিছে। ফলস্বৰূপে গ্ৰহৰ গতিবিধি পৰিৱৰ্তন হৈ তিনি ৰাশিৰ ওপৰত ঋণাত্মক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। সেয়েহে এই তিনি ৰাশিয়ে অধিক সতৰ্ক নহ'লে গ্ৰহণৰ পাছত তেওঁলোকৰ ক্ষেত্ৰত বিপদ বিঘিনি আহি মহা বিপদত পৰাৰ ভয় আছে। ইয়াৰ বিপৰীতে চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত মহাজাগতিক প্ৰক্ৰিয়াৰ ফলত চাৰি ৰাশিৰ বাবে সাংঘাতিকভাৱে যোগাত্মক প্ৰভাৱ পৰিব। ভাগ্য উদয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আহি গৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, 28 আগষ্টৰ ৰাখী পূৰ্ণিমাত হোৱা চন্দ্ৰগ্ৰহণৰ ফলত বৃষ, কৰ্কট আৰু বৃশ্চিক ৰাশিৰ লোকসকলে অধিক সাৱধান বা সতৰ্ক নহ'লে তেওঁলোকৰ বাবে অধিক ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত গ্ৰহণৰ মহাজাগতিক প্ৰক্ৰিয়াৰ বেয়া প্ৰভাৱৰ ফলত এই তিনি ৰাশিৰ ওপৰত শুক্ৰ, শনি আৰু বৃহস্পতিৰ অশুভ প্ৰভাৱ পৰিব। ফলস্বৰূপে দিনটোত তেওঁলোকে ধনহানি বা কৰ্মহানি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে বৃষ, কৰ্কট আৰু বৃশ্চিক এই তিনি ৰাশিয়ে অধিক সতৰ্ক নহ'লে এই দিনটোত তেওঁলোকৰ ভৱিষ্যত দিনত উন্নতিত বাধা আহিব পাৰে। এই তিনি ৰাশিৰ ব্যক্তিয়ে এইদিনা কোনো সৰহীয়া ধন টকা পইচাৰ লেনদেন কৰাৰ ক্ষেত্ৰত সাৱধান হৈ সতৰ্কতাৰে ধন লেনদেন কৰিলে বেছি ভাল হ'ব, নহ'লে তেওঁলোকৰ ধন হেৰুৱাৰ ভয় বেছি থাকিব। শুক্ৰৰ অশুভ প্ৰভাৱত ধন ব্যয় বেছি হয়, হাতত পোৱা ধনো হেৰুৱাবলগীয়া হয়। ইয়াৰ উপৰিও এইদিনা কৰ্মক্ষেত্ৰত এই তিনি ৰাশিয়ে সতৰ্কতা গ্ৰহণ কৰিব লাগিব। যদি এইদিনা এই তিনি ৰাশিয়ে কিবা ভুল কৰে বা ভুল পথেৰে গতি কৰে তেনে তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত হঠাৎ বিপদ বিঘিনি আহি কৰ্ম হেৰুৱাবলগীয়া হ'ব পাৰে। সেয়েহে আপুনি যদি এই তিনি ৰাশিৰ ব্যক্তি তেনে এই দিনটোত আপোনাৰ কৰ্মৰ ক্ষেত্ৰত অধিক সতৰ্ক হৈ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব, কাৰণ তিনি গ্ৰহৰ অশুভ প্ৰভাৱত আপোনাৰ কৰ্মৰ জৰিয়তে দুখ যান্ত্ৰণা পাবলগীয়া হ'ব পাৰে এই দিনটোত। ইয়াৰ উপৰিও এই দিনটোত গুৰু অশুভ স্থানত থাকিব এই তিনি ৰাশিৰ ক্ষেত্ৰত। সেয়েহে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা চুক্তি নকৰিব এই দিনটোত। শুভ কামত যাত্ৰা নকৰিব, নভবা নিচিন্তাকৈ কোনো কামেই নকৰিব।
যেতিয়া গুৰু অশুভ হয় তেতিয়া আকস্মিকভাৱে বিপদ বিঘিনি আহে আৰু সেই বিপদে বাৰুকৈ আঘাত দিয়ে। আপোনাৰ নামৰ প্ৰথম আখৰ যদি হচৌ, ব, হচৈ, মধনীয়া দ, হ, দন্তীয়া ন, অন্তস্থ জৰে আৰম্ভণি হৈছে তেনে আপুনি এই তিনি ৰাশিৰ ব্যক্তি। এইকেইটা আখৰৰ ব্যক্তিসকলে 28 আগষ্ট শুক্ৰবাৰে নিজৰ ক্ষেত্ৰত কিছু সতৰ্ক হ'ব পাৰিলে মংগলজনক হ'ব। অৱশ্যে এই কথা সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহ'লেও সাৱধান হোৱাটো বাঞ্ছনীয় হয়, কাৰণ গ্ৰহৰ বেয়া প্ৰভাৱে ৰজাকো ভিক্ষাৰী কৰাত বেছি সময় নালাগে। এতিয়া জানো আহক ৰাখি পূৰ্ণিমাৰ চন্দ্ৰগ্ৰহণৰ ফলত মহাজাগতিক প্ৰক্ৰিয়াৰে হোৱা গ্ৰহ নক্ষত্ৰৰ শুভ সংযোগত কোন 4 ৰাশিৰ মহাভাগ্য উদয় হ'ব, হঠাৎ ভাগ্য উদয় হৈ কেনেকৈ তেওঁলোকে সা সুবিধা পাব আৰু এই দিনটোত তেওঁলোকে কি কি কাম কৰিব পাৰিলে হঠাৎ ভাগ্য পৰিৱৰ্তন আহি উন্নতিৰ দুৱাৰ খোল খাই পৰিব। ৰাখি পূৰ্ণিমাৰ চন্দ্ৰগ্ৰহণৰ মহাজাগতিক আলোড়নৰ ফলত গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ পৰি ভাগ্য উদয় হোৱাৰ সম্ভাৱনা থকা প্ৰথম ৰাশিটোৱে হৈছে মেষ ৰাশি। এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাৰ পৰা মেষ ৰাশিৰ ক্ষেত্ৰত মংগল শুক্ৰৰ অত্যন্ত শুভ প্ৰভাৱ পৰিব, যাৰ ফলস্বৰূপে এওঁলোকৰ ক্ষেত্ৰত ভাগ্যই বহু সহায় কৰিব। যি কাম কৰিব তাত মংগল হ'ব আৰু অৰ্থৰ আকৰ্ষণ হ'ব। যিসকলৰ নামৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভণি হৈছে তেওঁলোকৰ বাবে 28 আগষ্টত হোৱা চন্দ্ৰগ্ৰহণে সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব। এই দিনটোৰ পৰা আপোনাৰ জীৱনলৈ নতুন সম্ভাৱনা আহিব পাৰে বা নতুন কিবা কৰাৰ সুযোগ সুবিধা আহিব পাৰে। মংগল আৰু শুক্ৰৰ শুভ প্ৰভাৱত টকা পইচা আৰু ভাগ্যৰ ক্ষেত্ৰত উন্নতি আহিব। নতুন কামৰ সন্ধান ওলাব। চাকৰি, ব্যৱসায়, শিক্ষা, পাৰিবাৰিক স্বাস্থ্য সকলো দিশতেই আপুনি সন্তুষ্টিত হ'ব পাৰিব। যিকোনো দিশত আপোনাৰ কামে সফলতা পাব আৰু সেই সফলতাই ধনৰ দিশটোত উন্নতি কৰিব আৰু ধনৰ দিশত উন্নতি কৰাত যথেষ্ট সহায় কৰিব। এইদিনা চন্দ্ৰগ্ৰহণ ভগাৰ পাছত যদি কোনো নিসহায় ব্যক্তিক এই ৰাশিৰ ব্যক্তিয়ে দান দক্ষিণা কৰিব পাৰে বা ৰাজহুৱা স্থানত দান দক্ষিণা কৰিব পাৰে তেনে এই ৰাশিৰ সেই ব্যক্তিৰ ক্ষেত্ৰত উন্নতি নিশ্চিত হ'ব, কাৰণ চন্দ্ৰগ্ৰহণৰ পাছত কৰা দানে দুৰ্গতি খণ্ডন কৰে। গ্ৰহণৰ ফলত সৌভাগ্যশালী হোৱা দ্বিতীয় ৰাশিটো হৈছে সিংহ ৰাশি। 28 আগষ্ট শুক্ৰবাৰে হোৱা গ্ৰহণৰ সময়ছোৱাত যি মহাজাগতিক প্ৰক্ৰিয়াৰে গ্ৰহৰ গতিপথ সাল সলনি হ'ব, সিংহ ৰাশিৰ ওপৰত চন্দ্ৰ, বৃহস্পতি, শনি এই তিনি মহাগ্ৰহৰ শুভ প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আহি পৰিছে। আপোনাৰ নামৰ প্ৰথম আখৰ যদি ম আৰু মধনীয়া তৰে আৰম্ভণি হৈছে তেনে আপুনি এজন সিংহ ৰাশিৰ ব্যক্তি। এই সময়ছোৱাৰ পৰা আপুনি মানসিকভাৱে অতি শক্তিশালী হ'ব পাৰিব। আপোনাৰ মানসিক প্ৰশান্তি লাভ হ'ব, ধৈৰ্য বাঢ়িব। চন্দ্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ কৰ্মত মন বহিব। চন্দ্ৰৰ শুভ প্ৰভাৱ পৰাৰ বাবে মানসিকভাৱে সবল হৈ মনোবল বাঢ়িব, যাৰ ফলস্বৰূপে আপোনাৰ আগৰ খংৰাগবোৰ কিছু কমিব আৰু ধৈৰ্য শক্তি বাঢ়ি কামত মন বহুৱাব পাৰিব। শনিৰ শুভ প্ৰভাৱ পৰাৰ বাবে কৰ্মত বহুত উন্নতি দেখা গৈছে আপোনাৰ আৰু কৰ্মৰ জৰিয়তে প্ৰচুৰ অৰ্থ সম্পদ লাভ কৰিব পাৰিব। এই সময়ছোৱাৰ পৰা আপোনাৰ সৎ চিন্তা, সৎ সিদ্ধান্তৰ বাবে আনৰ ওচৰত আপুনি গৌৰৱান্বিত হ'ব পাৰিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে এই দিনটোৰ পৰা সকলো ক্ষেত্ৰতেই ভাল ফলাফল দেখুৱাব পাৰিব। চৰকাৰী, বেচৰকাৰী যিকোনো দিশত কৰ্ম কৰি থকাসকলে নিজৰ দক্ষতাৰে প্ৰশংসা পাই পদোন্নতি কৰিব পাৰিব। শনিৰ শুভ প্ৰভাৱত কৰ্মসংস্থাপনৰ সংযোগ হোৱাৰ পূৰ্ণ সম্ভাৱনা আহি গৈছে। ৰাখি পূৰ্ণিমাৰ পৰা ভাগ্য উদয় হোৱা তৃতীয় ৰাশিটো হৈছে তুলা ৰাশি। ৰাখি পূৰ্ণিমাৰ চন্দ্ৰগ্ৰহণৰ পাছৰ পৰা আপোনাৰ কিছুমান ভাল সুযোগ সুবিধা অহাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপোনাৰ নামৰ প্ৰথম আখৰ ৰ আৰু দন্তীয়া তৰে আৰম্ভণি হৈছে তেনে আপোনাৰ ভাগ্যৰ উন্নতি আহি গৈছে। গুৰু, বৃহস্পতি আৰু সূৰ্য আপোনাৰ শুভ স্থানত আহি গৈছে। এই সময়ছোৱাৰ পৰা আপোনাৰ ভাল কিছুমান সুযোগ সুবিধা আহিব পাৰে। হঠাৎ পৰিৱৰ্তনৰ দিশে আপোনাৰ জীৱন গতি কৰিব, পোহৰৰ সন্ধান হ'ব। শৈক্ষিক দিশত যিসকল লোকে কৰ্ম কৰি আছে, অৰ্থাৎ যিসকলে শিক্ষা দীক্ষা গ্ৰহণ কৰি আছে, অৰ্থাৎ পঢ়া শুনা কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত অত্যন্ত শুভ হ'ব এই দিনটোৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ। শিক্ষাত উজ্জ্বল হ'ব। ব্যৱসায়ীসকলে সুবৰ্ণ সুযোগ পাব ব্যৱসায়ৰ ক্ষেত্ৰত আৰু ব্যৱসায় উন্নতি নিশ্চিত হ'ব। যিসকলে ৰোগ ব্যাধিৰ সমস্যাত ভুগি আছে তেওঁলোকৰ ক্ষেত্ৰতো উন্নতি আহি আছে। সূৰ্যৰ শুভ প্ৰভাৱ থাকিলে স্বাস্থ্যৰ উন্নতি আহে আৰু ৰোগ ব্যাধি নাশ হয়। ভাগ্যৰ স্থানত গুৰু হোৱাৰ বাবে হঠাৎ কিছুমান সুযোগ সুবিধা পাব পাৰে আপোনাৰ ক্ষেত্ৰত আৰু আপোনাৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিব পাৰিব। চাকৰিৰ শুভ সংযোগৰ পূৰ্ণ সম্ভাৱনা আছে। চতুৰ্থ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত এই চন্দ্ৰগ্ৰহণৰ সময়ৰ পৰা কৰ্মস্থানত শনি, ভাগ্যৰ স্থানত মংগল
শুক্ৰ আৰু বুধৰ সংযোগ হৈছে যিকোনো ক্ষেত্ৰতেই তেওঁলোকে আগুৱাব পাৰিব আৰু উচ্চ আসন পোৱাৰ সুযোগ সুবিধা পাব। আপোনাৰ ক্ষেত্ৰত এনে কিছুমান সুবিধা আহিব যিবোৰ বহু বছৰ সাধনাৰ ফলপ্ৰাপ্তি কৰাৰ পাছতো আপুনি পোৱা নাছিল। আপোনাৰ নামৰ প্ৰথম আখৰ যদি গ, তলপীয়া শ, দন্তীয়া শৰে আৰম্ভণি হৈছে তেনে আপুনি এই চন্দ্ৰগ্ৰহণৰ পাছৰ পৰা থমকি ৰ'বলগীয়া নহয়। আগতে যিবোৰ ক্ষেত্ৰত আপুনি কষ্ট কৰাৰ স্বত্তেও ফল লাভ কৰিব পৰা নাছিল সেইবোৰ ক্ষেত্ৰত পূৰ্ণতা আনিব পাৰিব আপুনি। 4 গ্ৰহৰ শুভ প্ৰভাৱে আপোনাক সুৰক্ষিত কৰি উন্নতি নিশ্চিত কৰিব। শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱে আপুনি যি কৰিব বা যি কৰি আছে তাতেই প্ৰচুৰ পৰিমাণে অৰ্থৰ উপাৰ্জনৰ সুযোগ দিব। ৰাখি পূৰ্ণিমাত যি চন্দ্ৰগ্ৰহণ হ'ব সেই চন্দ্ৰগ্ৰহণৰ ফলত মহাজাগতিক প্ৰক্ৰিয়াৰে গ্ৰহৰ গতিপথ যি সাল সলনি হ'ব, ইয়াৰ ফলস্বৰূপে আপোনাৰ ওপৰত 4 গ্ৰহৰ শুভ প্ৰভাৱ পৰাত আপোনাৰ উন্নতিত কোনেও বাধা দি ৰাখিব নোৱাৰিব। আপোনাৰ উন্নতিৰ দিন আহি গৈছে। যিকোনো প্ৰকাৰে আপোনাৰ ক্ষেত্ৰত শুভ হ'ব। আপুনি মাত্ৰ সৎভাৱে যদি আগুৱাব পাৰে তেনে আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰে উন্নতিত। বন্ধু বান্ধৱীসকল, চন্দ্ৰগ্ৰহণৰ ফলত হোৱা মহাজাগতিক প্ৰক্ৰিয়াৰে গ্ৰহ নক্ষত্ৰৰ গতিপথ সাল সলনি হোৱাত এইসমূহ ৰাশিৰ ক্ষেত্ৰত ভাগ্যত শুভ অশুভ দিশৰ পৰিৱৰ্তন এনেধৰণৰ হোৱাৰ উপৰিও বাকী 5 ৰাশিৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন দেখা পোৱা হোৱা নাই। বাকী 5 ৰাশিয়ে আগৰ দৰেই চলিব পাৰিব আৰু নিজৰ দক্ষতাৰে উন্নতি আনিব পাৰিব। আশা কৰিছোঁ সকলো ৰাশিৰ ক্ষেত্ৰতেই শুভ হওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।